Good morning, student. আজি আমি সপ্তম শ্ৰেণীৰ সৰল সমীকৰণ পাঠৰ বিষয়ে আলোচনা কৰিম। সপ্তম শ্ৰেণীৰ সৰল সমীকৰণ পাঠৰ 4.2 এক্সাৰসাইজটো আজি আমি ইয়াত উপস্থাপন কৰিম। তোমালোকে ভিডিঅ'টো চাবা আৰু চালে নিশ্চয় উপকৃত হ'বা। চলবা প্ৰথম যেটো দিছে 4.2 जो প্ৰথম কোৱেশ্চন আছে চলন্ত পৃথক কৰিবলৈ ব্যৱহাৰ কৰা প্ৰথম স্তৰটো লিখা আৰু সমীকৰণৰ সমাধান কৰা। तो কি হয় नंबर एक्सरसाइज 4.2 अरे 1 और 1 दिसे 1 और 1 पर की करी x + 5 = 12 এই দিছে যদি x + 5 = 12 দিছে ইয়াত x ৰ লগত কি আছে +5 5 টো প্লাস হৈ আছে যেহেতু x ৰ লগত +5 হৈ আছে গতিকে আমি কি কৰিম x ৰ লগত যদি +5 হৈ আছে এই 5 টো আমি এলিমিনেট মানে 5 টো ইয়াৰ পৰা আঁতৰাব কেনেদৰে কৰিম যেটো +5 হৈছে আমি -5 কৰিব লাগিব অকল -5 যদি এইটো সাইডৰ পৰা লেফট সাইডৰ পৰা গলে ৰাইট সাইডৰ পৰা কৰিব লাগিব সো x + 5 -5 12 -5 এটো তোমাক লিখি দিবা যে উভয় পক্ষৰ পৰা 5 বিয়োগ কৰিম উভয় পক্ষৰ পৰা 5 বিয়োগ কৰিম তো এটা কি হ'ব যেটো x + 5 -5 কেনসেল হ'ল x থাকিল আৰু এইটো যদি 12 - 5 = 7 this is the solution of the equation মানে x = 7 হ'ব সমীকৰণটোৰ সমাধান ঠিক আছে নাম্বার 2 কি দিছে x - 7 = 0 নাম্বার 2 দিছে x - 7 = 0 সো আমি কি কৰিম x - 7 আছে যেহেতু 7 টো ইয়াৰ পৰা নাইকিয়া কৰিবলৈ হলে আমি কি কৰিব লাগিব x - 7 আছে সো +7 কৰিম আৰু +7 কি হ'ব দুই সাইডে প্লাস কৰিব লাগিব রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড দুই পিনে +7 কৰিব লাগিব আৰু কি কৰিব উভয় পক্ষৰ 7 যোগ কৰিম so if you cancel the equals x equal 0 + 7 = 7 the answer is 7 और এখিনি ঠিক তেনেহলে আমি নাম্বার 3 টো কৰিম নাম্বার 3 কি আছে নাম্বার 3 আছে y - 3 = 6 y - 3 = 6 ইয়াতে কি আছে আমরা আমি চলক ৰাখি লও কি যোগ বিয়োগ বা পুনৰবা হৰণ হৈ আছে এই চলক ইয়াৰে উদাহৰণ ৰাখি আছে y লগত কি প্লাস মাইনাস হৈ আছে 3 যেহেতু y লগত কি মাইনাস হৈ আছে গতিকে আমি কি কৰিম y - 3 যোগ +3 কৰিম সো রাইট হ্যান্ড সাইডৰ তো আমি +3 কৰিম আৰু কি কৰিব উভয় পক্ষৰ পৰা 3 যোগ কৰিম so ये हो y 3 + 3 - cancel हो y को आप देखोगे 6 + 3 = 9 so answer is 9 so number 4 to আছে তোমাৰ number 4 আছে z + 6 = -5 z + 6 = -5 number 4 z + 6 = -5 যেহেতু আইপিনে কি আছে লেফট হ্যান্ড সাইডত z + 6 আছে তো যেহেতু +6 আছে গতিকে 6 টো আমি যদি নাইকিয়া কৰিবলৈ হলে আমি কি কৰিব লাগিব বোথ সাইডৰ পৰা 6 মাইনাস কৰিব লাগিব রাইট হ্যান্ড সাইডত কি আছে এইটো চাব লাগিব লেফট হ্যান্ড সাইডত তোমাৰ কি আছে চলক ৰাখি লও কি যোগ বা বিয়োগ বা পুনৰবা হৰণ হৈ আছে সেইটো চাব so ইয়াতে তোমাৰ কি হ'ব z + 6 - 6 = -5 - 6 that's equal if we cancel to z equal -11 so it is my কি হ'ব উভয় পক্ষৰ 5
minus 6 বিয়োগ কৰি উভয় পক্ষত 6 বিয়োগ কৰাৰ পিছত কি পাব আমি z equal 11 আৰু এইটো আমাৰ आंसर নাম্বাৰ মান কি আছে এবাৰ 5 আছে তোমাৰ 3x equal 42 3x equal 42 so our solution for the problem probability of কি আছে 2 into 3x মানে 3 into x মানে 3 into x to পুরন হয়েছে যেহেতু 3 into পুরন হয়েছে তো 3x divided by 3 equal 42 by 3 উভয় পক্ষ 3 রে হরণ করি cancel करो so x equal 3 रे 14 3 is 42 so x equal 42 तो वो एक समाधान या समाधान एवं करो हल number 6 of की है x by 5 equal 6 है x by 5 equal 6 है मतलब क्या है यार 5 তাহলে x ৰ হৰণ কৰা হৈছে যেহেতু x ৰ লগত 5 ডিভাইড হৈছে হৰণ হৈছে গতিকে কি কৰিম আমি আউটসাইড 5 এৰে পূৰণ কৰিম যেহেতু 5 টো হৰণ হৈছে গতিকে পূৰণ কৰিলে 5 টো এলিমিনেট মানে নাইকিয়া হৈ যাব যে 5 আউটসাইড আমি যেতিয়া ভলিউমৰ 5 এৰে পূৰণ কৰিম ভলিউমৰ আমি 5 এৰে যেহেতু পূৰণ কৰিছো 5 এৰে পূৰণ কৰিলে এইটো 5 কেনসেল কৰিব সো x ইকুৱেল কি হ'ব 6 5 30 आंसर इज दिस ঠিক আছে Number 7 की है 12x equal minus 36 है 12x equal minus 36 है so 12 to x over की है 12x ता माने 12 into x माने 12 to x over पूर्ण होइछ so আমি কি করি both side 12 এর ডিভাইড করি আর এখানে লিখছি 12x by 12 equal minus 36 by 12 so উভয় পক্ষ 12 এর হরণ করি তাই সব বাকি লিখছি 12 ক্যান্সেল করে x থাকে আর এখানে আমরা 36 ডিভাইড করে -3 হলো so answer is this ठीक है मान लीजिए से नंबर 8 और से x by 4 equal 3 by 5 से जेतु x by 4 equal 3 by 4 से x और 4 डिवाइड है सो बोथ साइड में 4 रे पूरन करबा लिखिसु उभय को 4 रे पूरन करबा 4 रे लिखिसु जेतु x और 4 रे डिवाइड है से एकाने 4 रे पूरन करिसु सो 4 साइड कैंसिल कर x equal 4 3 are 12 और 5 so x equal 12 by 5 एतो हो यार आंसर एतो हम ठीक है नंबर 9 को से 7x equal 35 7x equal 35 से यदि 7 into x है तो बोथ साइड আমি কি করছো 7 এর ডিভাইড করিছো x এর লগত যেটো হাত পূরণ হইছে সো बोथ साइड আমি কি করছো 7 এর ডিভাইড করিছো আর 7 এর ডিভাইড করিছো into 7 से কাটাকাটি করব আর 7 এর 35 কাটাকাটি 5 হল সো x equal 5 is the solution of the equation মানে x or মান 5 হলে এই মানটো আমি পাই যাব আৰু কি হইছো বৰ্গক হাতেৰে হৰণ কৰিছো আসলে এইটো আনা হৰণ কৰিছো সবা x or যেটো হাতটোৱে পূৰণ হৈছে সেইকাৰণে আমি কি কৰিছো পছাইলে হাতেৰে হৰণ কৰিছো এইটো এবাৰ নাম্বার 10 চোৱা দ্যাট কি আছে 3/4 = 3 એટલે যেটো 4 টো হৰণ হৈছে গতিকে 4 টো যদি আমি নাইকিয়া কৰিব লগা হয় এলিমিনেট কৰিব লগা হয় তেতিয়াহ'লে both side উভয় পক্ষ আমি এর পূরণ করব সাইড কারণ কেউ সাইডে পূরণ করছে এই বস্তু মনে লিখব সাইডে কেউ পূরণ করছে কিন্তু বেলার বিন্যাসে পূরণ করা না সাইডে এর বস্তু কারণ কেউ 4 হয়ে যায় পূরণ করছে যেহেতু p/4 আছে 4 এ হরণ হয়েছে এদিকে বলছে আমি কি হয় 4 এর মাল্টিপ্লিকেশন করছি আর 4 এর মাল্টিপ্লিকেশন 4 ক্যান্সেল করব 3 থাকিব 3 4 যা কি হয় 12 সো आंसर ইজ দিস ওকে এবারে সোয়া নাম্বার 2 4.2 নাম্বার 2 কি আছে সোয়া যে সমাধান কৰোতে ব্যৱহাৰ কৰা স্তৰবোৰ লিখিব দিছে কিমান কিটা আমি স্তৰ ব্যৱহাৰ কৰিম আৰু এইটা লিখিব দিছে প্ৰথমটো কি আছে নাম্বার 1 4x + 5 = 45 আছে 4x + 5 = 45 সো ফার্স্ট স্তৰটো আমি কি লিখিম ফার্স্ট স্তৰটো আমি লিখিম যে 5 টো আমি এলিমিনেট কৰিব 05 টো এলিমিনেট এরপর নাইকিয়া কৰিবলৈ হলে মানে যে +5 আছে সো উভয়পক্ষৰ পৰা আমি কি কৰিম 5 বিয়োগ কৰিম তেতিয়াহে এই 5 প্লাস মাইনাস কেনসেল হ'ব আৰু 5 ৰ পৰা 5 মাইনাস কৰিলে 40 সো
নেক্সট 4x ইকুয়াল আমি কি পাবো 4 দিব এইবার আমি কি করি যে 4x 4 to x এর উপর পূরণ হয়েছে সো আমি কি করি 4x ডিভাইডেড বাই 4 4x অফ 4 এর ডিভাইড কৰিছো আৰু প্রত্যেক 4 এর ডিভাইড কৰিছো আৰু লিখিছো উভয় পক্ষ 4 এর হৰণ কৰি এই স্টেপ কেটা আৰু বেলেগকে লিখিব নালাগে যেটো কৰা যায় এই সাইডত লিখি দিলে হয় যেটো প্ৰথম স্টেপত কি কৰিছো আমি 5 প্লাস হৈছে মাইনাস কৰিছো এটা আমি উভয় পক্ষৰ পৰা 5 বিয়োগ কৰি লৈছো আৰু দ্বিতীয় স্তৰত কি লিখিছো যে 4x মানে x ৰ উপৰ পূৰণ হৈছে সো উভয় পক্ষ আমি 4 এর ডিভাইড কৰি দিছো সো কি পাবো x ইকুয়াল 10 আৰু উভয় পক্ষ 4 এর হৰণ কৰি আমি পাবো x ইকুয়াল 10 এটো হৈছে সমীকৰণটোৰ সমাধান ঠিক আছে নাম্বাৰ 2 আছে কি 3x minus 7 equal 11 is 3x minus 7 equal 11 is so 3x minus 7 is so both side কি কৰিছো উভয় পক্ষৰ হাত যোগ কৰিছো 7 plus 2 is minus 7 is so 7 7 cancel কৰো 11 plus 7 per 18 আৰু 3x equal 18 যেটো 3x আছে x ৰ লগত 3 পূৰণ হৈছে so next step আমি কি কৰিম both side of 3 ৰে ডিভাইড কৰিম যেটো x ৰ লগত 3 পূৰণ হৈছে এইবাৰ আমি কি কৰিছো both side 3 ৰে ডিভাইড কৰি দিছো 3 ৰে ডিভাইড কৰিলে এইটো কেনসেল হ'ব কেনসেল কৰি x হ'ল আৰু 3 ৰে এইটো ডিভাইড কৰিলে 6 হ'ল তো x equal 6 হৈছে সমীকৰণটোৰ সমাধান আৰু সলভ কৰা হৈছে প্ৰথম স্টেপত আমি কি লিখিছিলো যে উভয় পক্ষৰ হাত যোগ কৰি আৰু দ্বিতীয় স্তৰত লিখিছিলো আমি কি যে উভয় পক্ষক 3 ৰে হৰণ কৰি এইখিনি হ'ল 2 নম্বৰৰ দুটা সমাধান এবাৰ চোৱা নাম্বাৰ 3 কি আছে 2x by 3 plus 5 equal 7 আছে 2x by 3 plus 5 equal 7 আছে যেটো প্লাস 5 আছে আমি প্রথম স্টেপটো কি কৰিছো প্ৰথম স্তৰত আমি কি কৰিছো যে 5 টো both side পৰা মাইনাস কৰিছো তো উভয় পক্ষৰ পৰা 5 বিয়োগ কৰিছো তো 5 বিয়োগ কৰি আমি কি পাবো 2x by 3 equal 2 হ'ল নেক্সট স্টেপটো আমাৰ কি হ'ব যেটো 3 টো এদিনা হৰণ হৈছে গতিকে both side আমি কি কৰিম 3 ৰে পূৰণ কৰিম 2x by 3 into 3 equal 2 into 3 তো উভয় পক্ষ আমি কি কৰিছো 3 ৰে পূৰণ কৰিছো 3 ৰে পূৰণ কৰি দিয়া এখানে 2x of 3 cancel হ'ল আৰু 3 to 6 3 to 6 হ'ল এখানে 6 হ'ল এবাৰ চোৱা যে 2x equal 6 পাইছো 2x ৰ যেটো পূৰণ হৈছে তাৰ পিছৰ স্তৰটো আমি লিখিছো 2x by 2 লিখিছো গতিকে 6 by 2 লিখিছো যে রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড both side divided by 2 তো উভয় পক্ষ 2 ৰে হৰণ কৰিব 2 লিখিব x এটা লিখিব 3 তো এইটো হ'ব ইয়াৰ সমাধান তো ইয়াৰ তিনটা স্তর লিখিছো আমি তিনটা স্টেপ লিখিছো উভয় পক্ষৰ পৰা 5 বিয়োগ কৰি প্ৰথম স্তৰটো নেক্সট স্টেপ লিখিছো উভয় পক্ষ 3 ৰে হৰণ কৰি আৰু ফাৰ্স্ট স্টেপ লিখিছো উভয় পক্ষ 2 ৰে হৰণ কৰি এই তাৰপিছত তোমাৰ এইটো চোৱা এইটো নম্বৰ 4 আছে কি যে 4y by 3 equal 7 4y by 3 minus 7 equal 5 আছে so আমি কি কৰিম যেটো -7 আছে ফার্স্ট টার্ম আমি কি কৰিম উভয় পক্ষৰ লগত প্লাস যোগ কৰিম so কনসেপ্ট আমি কি কৰিছো 7 7 প্লাস কৰিছো এপিনে কি হ'ব 4y by 3 equal 5 plus 7 equal 12 হল প্লাস 4y by 3 আছে যেটো কনসেপ্ট 3 ৰে আমি কি কৰিছো যেটো হৰণ হৈছে পুরো বলছে আমি 3 পূরণ কৰিছো so উভয় পক্ষৰ কি 3 ৰে আমি পূৰণ কৰিছো 3 ৰে পূৰণ কৰা 3 কেনসেল কৰ 4y আহিল আৰু এনে 12 36 যে 4y আছে y লগত 4 পূৰণ হৈছে সো আমি নেক্সট স্টেপটো আমি কি কৰিম 4 ৰে both side ডিভাইড কৰিছো উভয় পক্ষক 4 ৰে হৰণ কৰিছো সো 4 ৰে হৰণ কৰা আমি কি কৰিছো ওইটো y পালো 4 কেনসেল কৰ আৰু 36 ক 4 ৰে ডিভাইড কৰোতে 9 পাইছো মানে ইয়াৰ মনত ৰাখিবলগীয়া কথা হৈছে কি যে অধ্যয়নৰ ৰাখিব প্ৰথমৰ পৰা তুমি চাব যোৱা প্ৰথম সময় কি প্লাস মাইনাস হৈছে এইটো চাব লাগিব যদি প্লাস মাইনাস হৈ নাথাকে তেতিয়া আৰু পুরো হৰণ হৈছে কি এইটো চাব লাগিব ইয়াৰ গোটেইটা মতলবতে তিনিটা স্তৰ আমি কি কৰিছো তিনিটা স্টেপ লিখিব লগা হৈছে প্ৰথম স্টেপত মাইনাস কৰিছো দ্বিতীয় স্টেপত আমি পূৰণ কৰিছো আৰু ফাৰ্স্ট স্টেপত কি কৰিছো হৰণ কৰিছো অধ্যয়নৰ ৰাখিবলগীয়া প্লাস হৈছে মাইনাস হৈছে মাল্টিপ্লিকেশন হৈছে ডিভাইড হৈছে এই গোটেইখিনি বস্তু চাবলৈ চাই আমি এইমতে স্তৰগিটা লিখি গৈছো আৰু এই ভিডিওটো ভালদৰে চাবা তোমালোকে নিশ্চয় বুজি পাবা যদি নাপালা মোক দিব পাৰা
নাম্বার 3 কি দিছে সমীকৰণবোৰ সমাধান কৰা ইয়াত কোনো তোমাক স্টেপ লিখিব দিয়া নাই স্টেপ লিখিলেও হ'ব নহয় যদি ডাইৰেক্ট কৰা তেতিয়াও হ'ব যদি নাম্বার 1 দিছে 4x 64 4x দিছে 64 দিছে সো 4x মানে সাইডটো x এর লগত পূৰণ হৈছে সো আমি কি কৰিছো both side 4 এৰে ডিভাইড কৰিছো 4 এৰে হৰণ কৰিছো তেতিয়া হলে 4 4 কেনসেল হ'ল 4 4 কেনসেল হ'লে x থাকিব আৰু 4 এৰে 64 ডিভাইড কৰিলে 16 ये आंसर हो 16 তাৰপিছত নেক্সট দুই নম্বৰটো দিছে 4x 7 15 দিছে ফাৰ্স্ট স্টেপটো আমি কি কৰিম যেহেতু 7 টো প্লাস হৈ আছে লেফট সাইডৰ পৰা আমি ৰাইট সাইডে যেতিয়া লৈ যাম মানে এক্সচেঞ্জ কৰিম তেতিয়া আমাৰ সাইনটো চেঞ্জ হৈ যেহেতু 4x 7 আছে তুমি এইপিনে অহাৰ লগে ৰাইট সাইডে গুচি যোৱাৰ লগে নিব প্লাস টু মাইনাস হৈ গ'ল 15 7 দিছে 4x 15 7 তাৰপিছত 4x কি হ'ব 15 পৰা 7 মাইনাস কৰিলে 8 হ'ব और इधर मान लो 4x 4 into x 4 to x और जेहतु पूरा होने से তুমি लेफ्ट साइड और राइट साइड লৈ যোৱাৰ লগে এই হৰণ হ'ব লোৱাৰ লগে কি হ'ব 8/4 হ'ব সো 8/4 হলে 8 ৰ পৰা ডিভাইড কৰিলে 2 হ'ব সো x = 2 is the solution of the equation next তোমাৰ নাম্বাৰ 3 আছে y/4 = 6 y/4 = 6 আছে সো আমি both side 4 এৰে মাল্টিপ্লিকেশন কৰিছো যেহেতু 4 টো হৰণ হৈ আছে এই 4 এৰে ডিভাইড কৰিছো আৰু যদি মাল্টিপ্লিকেশন কৰিছো মাল্টিপ্লিকেশন কৰিলে 4 4 কেনসেল হ'ব 4 4 কেনসেল হ'ল y আৰু 6 4 টো এইটো হ'ব ইয়াৰ সলিউশন নেক্সট নাম্বাৰ 4 আছে 3y = 16 3y = 60 আছে এই কি কৰিম আমি 3y যেহেতু আছে 3 পুরো আছে আমি 3 কে both side ডিভাইড কৰিছো so 3y/3 60/3 ডিভাইড কৰিলে 3 কেনসেল হ'ল ইয়াত থাকিব y আৰু 63 ৰে ডিভাইড কৰিলে হ'ব 20 এটো হল ঠিক তেনেকৈ মানে নাম্বাৰ 5 আছে 6p + 7 = 37 6p + 7 = 37 तो 6p = 7 to plus होइसे एजो जदे एले राइट साइडे एले की हो माइनस होइसे सो 37 - 7 हो तो 6p = की हो 30 हो 6p = 30 তাৰপিছত মানে 6p = 30 হৈছে এটা 6 to কিলো পূৰণ হৈছে সো both side আমি 6 এৰে ডিভাইড কৰিছো 6 এৰে ডিভাইড কৰি 6 ডিভাইড কেনসেল হ'ল 6 এৰে 35 হ'ল সো p = কি হ'ল 5 এটো হ'ব ইয়াৰ সলিউশন হ'ল ইয়াত তুমি কি কৰিব পাৰা ফৰ্মুলা লিখিব পাৰা বা ডাইৰেক্টও কৰিব পাৰা যেনেকৈ তোমালোকৰ সুবিধা হয় তেনেকৈ কৰিব পাৰা যদি ফৰ্মুলা লিখিলে বহুত দীঘলীয়া হৈ যায় কিন্তু টাইম কম থাকিব হাতত পৰীক্ষা আহিলে কৰিবা শৰ্টকাট কৰিলে ভাল হ'ব যদি ইণ্ডিকেশ্যন নাথাকে ডাইৰেক্ট সমাধান কৰা হৈ থাকে তেতিয়াহ'লে তোমালোকে ফৰ্মুলা লিখিব নালাগে এমএছ 1 নাম্বাৰ 6 কি দিছে 7p - 9 = 5 আছে 7p - 9 = 5 আছে so 7p = কি হ'ব -9 আছে जो इने राइट साइड और की हो प्लस हो जाए माइनस को प्लस हो जाए प्लस के लिए माइनस हो जाता है सो ये हो 7p = 5 + 9 हो ये 5 + 9 = 14 so 7p = 14 so 7p যেতে যেতে পূরণ হইছে রাইট সাইডে और की हो হরণ हो जाए so p = কি हो 14/7 so 7 * 2 so p = কিমান পাম আমি 2 পাম ঠিক আছে আমরা কি 5x - নাম্বার 7 আছে 5x - 7 = 8 আছে সো এর মাইনাস আছে এখানে রাইট সাইডে গেল এটা প্লাস হয়ে যাব সো 5x = কি হবে 8 + 7 15 হবে 5x = আমি কিমান পালো 15 x = কি হবে যদি 5 টো পুরো হইছে রাইট সাইডে গেলে হরণ হয়ে যাব 5 কে 15 ক ডিভাইড করলে কি হবে এইটো 3 সো आंसर কি হবে 3 হবে ठीक है बात जो है नंबर 8 to से x/5 + 2 = 3 से सो x/5 = কি হবে +2 से सो राइट साइड গলে -2 3 - 2 राइट साइडर যদি নাম্বার এইবা আগতে লিখিবা তার পিছৰ পৰ্যায়ত তোমালোকে কি কৰিবা পিছতহে লিখিবা যেনে তুমি ৰাইট সাইডলৈ লৈ যোৱা হেতু সো বহুতে দিয়া কিন্তু আগত লিখা ঠিক পিছতকে তারপর কি হয় কি সিমিলার খেলি নিও তেনেকুৱা নহয় x/5 = 3 - 2 so x/5 = 3 - 2 = 1 এখানে 5 টো হরণ হয়ে গেছে এখানে হলে কি হবে না হবে so x = কি হবে 1 * 5 = 5 এটু নেক্সট নাম্বার 9 তো আছে কি q/3 - 1 = 3
by 3 minus 1 equal 2 আছে q by 3 ইপিনে ৰাখিলো minus 1 আছে এইপিনে যোৱাৰ লগে ৰাইট সাইডে যোৱাৰ লগে কি হ'ব সাইন টু সাইন হৈ প্লাস হৈ যাব সো 2 minus 1 হ'ব 2 minus 1 হ'ল q by 3 ইকুৱেল কি হ'ল 3 হ'ব 2 plus 1 equal 3 এছ 1 যে 3 কো ইপিনে কি হৈছে 3 হৰণ হৈছে যেটো হৰণ হৈছে এই ৰাইট সাইডে যোৱাৰ লগে কি হ'ব 3 into 3 মানে কি হ'ব 9 হ'ব সো q equal 9 এটো হৈছে ইয়াৰ সমাধান নেক্সট নাম্বার 10 को से 3x plus 11 equal 50 so 3x equal কি হ'ব 11 প্লাস হইছে এখানে বলে মাইনাস 4 so 50 করা এটা 11 মাইনাস করে এটো হবে তোমার 39 so x 3x equal 39 को से x equal কি হ'ব 39 और 3 डिवाइड करলে 13 পাও তাহলে 13 পাই নাম্বার 11 से 4x plus 10 equal 26 4x plus 10 equal 26 10 to 0 plus হইছে প্রথম স্টেপটি কি হইব 4x plus 10 equal to 10 to হেবিনে লৈ যাব 0 plus আছে 26 minus 10 হবে তো 4x equal আমি পাবো 16 পাবো 4x equal 16 পাওয়া গেলে এটা 4x equal 16 so x equal কি হবে 4 টু পূরণ হইছে so এইখানে যোৱাৰ লগে কি হ'ব এটো হৰণ হৈ যাব তো x equal আমি পাম 16 by 4 x equal 4 মানে কৰিলে 16 ডিভাইড কৰিলে 4 হ'ব এটো কাটাকাটি কৰি দেখুৱাব বা দেখুৱাব কথা নাই তাৰ পিছত তোমাৰ কি আছে যে x by 3 নাম্বার 12 নাম্বার 12 ৰ পিছত তোমাৰ কি হয় x by 3 plus 4 equal 6 so x by 3 এটো plus 4 আছে তো এখানে এনে কি হবে আছে যে এখানে মাইনাস হয়ে যাবে x by 3 equal কি হলো 2 by 2 এইবার আমার কি হবে x by 3 3 টু ডিভাইড হইছে সো আছে যে কি হবে ভরপুরন হয়ে যাবে so x equal কি হবে 2 into 3 that's equal 6 to divide next মান কি আছে নাম্বার 13 কি হচ্ছে p by 3 plus 5 equal 12 যেটা plus 5 হয়েছে তাই আমি लेफ्ट साइड over राइट साइड लगे हैं p by 3 equal 12 minus 5 होगा जो प्लस है प्लस 2 माइनस होगा এটা কি হবে p by 3 equal 7 so p equal কি হবে এটি 3 টু ডিভাইড হয়েছে তো এখানে এখানে পুরো কি হবে 7 into 3 that's equal 21 into 4 यार সমাধান এবার নাম্বার 14 সওয়া 14 কি দিছে q by 2 plus 4 equal 7 আছে ঠিক আছে প্রথমতে 0 প্লাস আছে প্লাস 2 আমি কি করি লেফট সাইডে উপর রাইট সাইডে লৈ যাম লৈ গলে কি হ'ব 2 by 2 লিখিব আৰু 7 প্লাস 0 আছে প্লাস 2 মাইনাস হৈ যাব রাইট সাইডে যোৱাৰ লগে 7 minus 4 হ'ব হেতু তাৰপিছত q by 2 ইকুৱেল কি হ'ব 3 হ'ব সো q ইকুৱেল কি হ'ব 2 টু এপিনে ডিভাইড হৈ আছে ডিভাইড হৈ গলে রাইট সাইডে লৈ গলে পূৰণ হ'ব সো 3 into 2 that's equal 6 q ইকুৱেল আমি কি পালো 6 পালো এইটো ইয়াৰ সমান और नंबर 15 टू तुम्हारा समान डिजिटल केसेस हुआ जे तुमने এটা পোৱা নাই আৰু ডিজিটাল হ'ব 2 whole into x plus 3 plus equal x plus 7 नंबर 15 से 2 whole x plus 3 equal x plus 7 এই 2 আৰু ব্ৰেকেটৰ মাজত কোনো ধৰণৰ চিন নাই যদি তেনেকে থাকে তোমালোকে বুজিব লাগিব এই 2 টু এই ব্ৰেকেটৰ লগতে পূৰণ হৈছে এটি ইয়াৰ লগত পূৰণ হৈছে ইয়াৰ লগত পূৰণ হৈছে আৰু এটা কি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ওভাৰঅল আমি বিতৰণ বিধিটো অলৰেডি পাই আহিছো যেটো বিতৰণ বিধিটো পাই আহিছো গতিকে বিতৰণ এই 2 ৰে এই দিব পূৰণ কৰিব 2 into x 2x 2 into 3 6 এটো তোমালোকে দেখা আৰু যদি অসুবিধা হয় লিখি দিবা 2 into x plus 2 into 3 equal x plus 7 এই 2 এর মধ্যে x को गुणा और 2 रे 3 को गुणा যেটো ব্র্যাকেট আছে ব্র্যাকেটৰ বাহিৰত 2 হৈ যায় গৰে দুটা ৰাখিব গুণন কৰিছো 2 into x মানে 2x হৈছে 2 into 3 মানে 6 হৈছে x plus 7 এনেকৈ আছে হল তাৰপিছত মানে 2x এদিনে অজ্ঞাত ৰখি আছে এদিনে অজ্ঞাত ৰখি আছে গৰে কি কৰিম আমি অজ্ঞাত ৰাখি এটা ফালে আনি আৰু সংখ্যাবিলাক এটা ফালে তো ইয়াতে 2x x to এদিনে প্লাস হৈ আছে যেটো প্লাস হৈ আছে राइट ओवर लेफ्ट लो एंगल की हो माइनस हो तो 2x माइनस ये हो x हो 2x माइनस x हो और 7 में भी 8 में 6 प्लस हो से 8 में हो माइनस 6 हो जब मान के 2x माइनस x दुटा x हो रहा है x माइनस 2 में हो x और 7 और 6 माइनस 2
x equal 1 ইয়াৰ आंसर হ'ল এতিয়া তোমালোকে চাই লবা ভালদৰে চাই ললে বুজি পাবা